আপোনাৰো আছে নেকি গাড়ী কিনাৰ পৰিকল্পনা? এতিয়া 100 টকাতে লাভ কৰিব বিলাসী বাহন। 100 টকাতে ট্ৰেভেলাৰ বলেৰো লাভ কৰাৰ সুবৰ্ণ সুযোগ। বিলাসী বাহন লোৱাৰ পৰিকল্পনা আছে নেকি আপোনাৰ? যদি আছে তেন্তে আপুনি চিন্তা কৰাৰ কাৰণ নাই। কেৱল 100 টকাতে আপুনি ঘৰলৈ আনিব পাৰিব লাখ লাখ টকীয়া বাহন। 100 টকাতে আপুনি লাভ কৰিব পাৰিব ট্ৰেভেলাৰ বলেৰো, XUV 300, ছুইফ্ট ডিজায়াৰ, ৱেগনাৰ, টিয়াগো, চেলেৰিয়ৰ লগতে কেইবাখনো বাহন আৰু স্কুটি। লগতে থাকিব আন কেইবাটাও আকৰ্ষণীয় উপহাৰ। আপোনাৰ 2024 বৰ্ষটি কেনে যাব পৰীক্ষা কৰিবলৈ এবাৰ কেৱল গোলাঘাটৰ কমাৰ বন্ধালৈ আহক আৰু ক্ৰয় কৰক এটা 100 টকীয়া টিকট। এতিয়া আহক মূল কথালৈ। গোলাঘাটৰ কমাৰবন্ধাত কমাৰবন্ধা শিৱ মন্দিৰৰ সাহাৰ্যাৰ্থে আয়োজন কৰা হৈছে এখন বিশেষ উপহাৰ কুপন খেল। আৰু সেইখন খেলতে উপহাৰ হিচাপে আগবঢ়োৱা হৈছে এইসমূহ বিলাসী তথা অতি গুৰুত্বপূৰ্ণ বাহন। গতিকে সময় নষ্ট নকৰি লৈ যাওক এটা 100 টকীয়া টিকট। আজি শুভ উদ্বোধনী অনুষ্ঠানত খেল পৰিচালনা সমিতিয়ে জনোৱা মতে এপ্ৰিল মাহৰ 28 তাৰিখে যথা সময়ত খেলখন অনুষ্ঠিত কৰিব। লগতে প্ৰতিখন বাহনৰ GST আৰু ইঞ্চুৰেঞ্চ খেল পৰিচালনা সমিতিয়ে বহন কৰিব। ইয়াৰ লগতে ইতিমধ্যে খেলৰ বাবে লাভ কৰা পাৰ্মিশ্যনৰ কপিও ৰাজহুৱা কৰিছে পৰিচালনা সমিতিয়ে। পুনৰবাৰ আমি এইখন খেল খেলাবলৈ আমাৰ শিৱ মন্দিৰ কমাৰবন্ধা সৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে আমাক অনুৰোধ কৰিলে। আমি শিৱ মন্দিৰৰ সকলোৱে এই অঞ্চলটোত যিমান ব্যক্তি আছে আমি সকলোৱে এই শিৱ মন্দিৰ বিভাগৰ লগত জড়িত হৈ আছোঁ। সেয়েহে আমি মনস্থ কৰিলোঁ যে খেলখন আমি খেলাম। ইয়াত আমাৰ কোনো ব্যক্তিগত মুনাফা লুটাৰ অভিপ্ৰায় নাই। কথা হ'ল কি, আমাক আপোনালোকে সহায় কৰক, বিশ্বাসত লওক। আমি বিশ্বাস আপোনালোকৰ পৰা কথাৰে নিবিচাৰোঁ, কামেৰে বিচাৰিছোঁ। যোৱা খেলখন আমি কেনেধৰণে অনুষ্ঠিত কৰিছিলোঁ অসমৰ সমূহ ৰাইজে দেখিছে, আমি লাইভ দেখাইছিলোঁ। সেই খেলখনৰ আধাৰতে আপোনালোকে আমাক বিশ্বাসত ৰাখি এই খেলখনৰ কাৰণেও আমাক সহায় কৰক। আপোনালোকৰ আশীৰ্বাদ আমাৰ খুব প্ৰয়োজন, আমাক লাগিবই। গোলাঘাটৰ কমাৰবন্ধা শিৱ মন্দিৰৰ সাহাৰ্যাৰ্থে আয়োজন কৰা এই বৃহৎ উপহাৰ কুপন খেলৰ টিকট ল'বলৈ শীঘ্ৰেই কৰক যোগাযোগ। টিকট পাবলৈ যোগাযোগ কৰক হোৱাটছআপ নম্বৰ 9365958382। কল কৰক 8472985107 নম্বৰত। একেদৰে খেলৰ সকলো খবৰ লাভ কৰিব গোলাঘাট কমাৰবন্ধা অনলাইন গিফ্ট কুপন নামৰ ফেচবুক পেজত। এই পেজতে লাইভ সম্প্ৰচাৰ কৰা হ'ব খেলখন। কোনো লোকে এই পেজটিৰ যোগেদি যোগাযোগ কৰিও লাভ কৰিব পাৰিব টিকট। ৰাইজলৈ মই আহ্বান জনাইছোঁ যে অসমৰ সমূহ ৰাইজে আমাৰ ইয়াত আমি উপহাৰ কুপন এতিয়া আমি আৰম্ভ কৰিছোঁ বিতৰণৰ। অন্ততঃ একো নহ'লে এটাকৈ উপহাৰ কুপন ক্ৰয় কৰি আমাৰ শিৱ মন্দিৰ ভাগৰ কাৰণে আপোনালোকে এটা অৰিহণা দিয়ক। আপোনালোকে নেভাবিব যে প্ৰত্যেকেই পুৰস্কাৰ পাব। আপোনালোকক আমি চান্দা হিচাপত আপোনালোকক বিচাৰি যাব নোৱাৰোঁ। আপোনালোকৰ প্ৰত্যেকৰ পৰা পইচা লৈও আমি এটা প্ৰাইজ আপোনালোকক দিব নোৱাৰোঁ। কিন্তু সেই প্ৰক্ৰিয়াটো আমি এনেধৰণে আগবঢ়াই ৰাখিছোঁ, উপহাৰ কুপনৰ জৰিয়তে সেই প্ৰক্ৰিয়াটো আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে সহায় কৰিবলৈ এটা সুযোগ আমি আপোনালোকক আগবঢ়াই দিছোঁ। আগতে বিলাসী বাহন আপোনালোকে খেলাইছিলে বিগত জানুৱাৰী মাহত, হয়। এতিয়া আপোনালোকে ট্ৰেভেলাৰ খেলাইছে। চাওক কথাটো এনেকুৱা ধৰণৰ, ট্ৰেভেলাৰ বাহনখন হ'ল ব্যৱসায়িক বাহন। এখন বিলাসী বাহন আপুনি অডি এখন যদি খেলাবলৈ যায় তাৰ আপোনাৰ চৰকাৰৰ টেক্সটোৱেই বহুত হয়। কিন্তু এইখনৰ পৰা আপোনাৰ এটা ইনকাম হ'ব। অসমৰ কোনোবা এজন যদি নিবনুৱা যুৱকে এই গাড়ীখন প্ৰায়, তেতিয়া তেখেতৰ ব্যৱসায়িক ক্ষেত্ৰত এখন বহুত সহায় হ'ব বুলি আমি ভাবিছোঁ। যিহেতু আমি GST আৰু ৰেজিষ্ট্ৰেশ্যনটো তেখেতলোকক ফ্ৰী, ইঞ্চুৰেঞ্চটো আমি ফ্ৰী কৰি দিছোঁ। মই ভাবোঁ তেখেতলোকৰ কোনোবা যদি নিবনুৱাই পায়, নিবনুৱা যুৱকে বা যুৱতীয়ে পায়, তেখেতলোকৰ বহুত সুবিধা হ'ব। আৰু তাৰোপৰি আপুনি নামনি অসমত
অসমক বিভক্ত কৰিবলৈ যোৱা নাই মই শব্দৰে কৈছোঁ নামনি অসমক আপুনি প্ৰায় মেক্সিমাম খেলবিলাকতেই ট্ৰেভেলাৰ বা ষ্টাৰ বাছ খেলাই থকা আমি দেখা পাইছোঁ আমিও এটা নতুনত্ব বিচাৰি পেলাই এই ট্ৰেভেলাৰ ফ'ৰ্চখন আমি খেলাইছোঁ গোলাঘাটৰ পৰা মৃদুল কুমাৰ গোস্বামী ৰিপৰ্ট দ্য নিউজ প্লাছ